शिव बड'लेण्ड मुभमेन्ट जादोंमोन दासान्दिनि बिटिआरनि बायजोनि बर'फ्राबो खम बाहागो लायाखै आंबो देबरगाव बनरगावसिम थांनानै बै समाव एमइ स्कुल फिसाफोरखौ जोङो बुजायखौ आलादा खालामनानै काउन्सिलनि सरकारा साननानै होनो दोनो साननानै होखांबाय जोङो नगाव जिल्ला निखिल बर' ছাত্র সন্থাৰ যে অধিৱেশন ধিং অঞ্চলৰ চহৰীয়া এই ঠাইত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আজি মুকলি সভা অন্তিমটো দিন খুব সুন্দৰভাৱে বড়ো জাতীয় জীৱনত যিখিনি আমাৰ কলা সংস্কৃতি বড়ো ভাষা আৰু এই অঞ্চলখন আগুৱাই নিয়াৰ ক্ষেত্ৰত নগাঁও জিলা কমিটি নিখিল বড়ো ছাত্ৰ সন্থাই নিৰবিচ্ছিন্নভাৱে দীঘলীয়া কালৰ পৰা যি কাম কৰি আছে ইয়াত যিখিনি জ্বলন্ত সমস্যা আমাৰ শিক্ষা অৰ্থনীতি সামাজিক আৰু আন জাতি জনগোষ্ঠীৰ লগত সমন্বয় ভাতৃত্ববোধ গঢ় দিয়া সকলো কাম খুব স্পষ্টভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আহিছে আৰু আজি আমি ইয়াত মই নিজে ইয়াত উপস্থিত হৈ কিছু কথা কিছু সমস্যা মই অনুভৱ কৰিছোঁ আৰু ৰাইজে মোক অৱগত কৰিছে যে এই ঠাইখনত প্ৰায় 5 আৰু 10,000 বিঘামান যি অঞ্চলৰ যি ভূমি সেই ভূমি যোৱা 10-15 বছৰৰ পৰা ইয়াত কৃত্ৰিম বানপানী বিভিন্ন আমাৰ বিল আছিল মাথাউৰি আছিল সেইবিলাক পুতি পেলোৱাৰ কাৰণে বা সেইবিলাক অঞ্চলত এনক্ৰচ হৈ পেলাই ব্লক কৰি দিয়াৰ কাৰণে সেই খেতিৰ পৰা তেওঁলোকে বঞ্চিত হৈছে ভালকৈ খেতি কৰিব পৰা নাই এইটো এটা জ্বলন্ত সমস্যা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমাৰ নৱপ্ৰজন্মক শিক্ষা বিভাগ আৰু অসম চৰকাৰে গুৰুত্ব সহকাৰে এই অঞ্চলখন আগুৱাই নিয়াৰ ক্ষেত্ৰত দায়িত্ব সহকাৰে কাম কৰিব লাগিব নগাঁৱত অসমীয়া মাধ্যম সুচাৰুৰূপে ভালকৈ চলি আছে কিন্তু যিবিলাক বড়ো মাধ্যম বিদ্যালয় আছিল সেই বড়ো মাধ্যমৰ বিদ্যালয়বিলাক লাহে লাহে নাইকিয়া হৈ গ'ল সময়ত এইবিলাক মানে সকলো বিদ্যালয় মানে মৰি গ'ল তো নতুনকৈ বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় আপাৰ প্ৰাইমাৰী আৰু হাইস্কুল স্থাপনৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাতৃভাষা মাধ্যমক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত অসমীয়া মাধ্যম প্ৰথম মাধ্যম হিচাপে বৃহৎ মাধ্যম হিচাপে চলি আছে আৰু দ্বিতীয় মাধ্যম হিচাপে বড়ো মাধ্যম মাতৃভাষা মাধ্যম চলি আছে এই ক্ষেত্ৰখনত আমি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু নগাঁও অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠী জনজাতীয় লোকৰ যি সুৰক্ষিত ভৱিষ্যত তেওঁলোকৰ ভূমি তেওঁলোকৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে খুব গুৰুত্ব সহকাৰে কাম কৰিব লাগিব সেইটোৱে মই চৰকাৰ আৰু ৰাইজক মই আহ্বান জনাইছোঁ দাবী ৰাখিছোঁ।